নমস্কাৰ মই অজয় দলে আজি আমি আলোচনা কৰিম যেতিয়া আমি এলপি ইউপি অৰ্থাৎ লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰীৰ কাৰণে আবেদন কৰোঁ তেতিয়া আমাক তিনিখন ডিস্ট্ৰিক্ট সিলেক্ট কৰিব দিয়ে বা আমি তিনিখন ডিস্ট্ৰিক্ট সিলেক্ট কৰিবলগীয়া হয় আমি যে এই তিনিখন ডিস্ট্ৰিক্ট ফাৰ্স্ট প্ৰিফাৰেন্স সেকেন্ড প্ৰিফাৰেন্স এন্ড থাৰ্ড প্ৰিফাৰেন্স ডিস্ট্ৰিক্ট হিচাপে যে সিলেকশন কৰিব লাগে তাৰ পৰা আমাৰ কি লাভ হয় বা তাৰ পৰা আমাৰ কি লোকসান হয় এই সম্পৰ্কে আলোচনা কৰিম আৰু বহুতে এইটোৰ ওপৰত প্ৰশ্ন কৰি আছে মই ভিডিঅ'ৰ মাজে মাজে আপোনালোকক বুজাই আপোনালোকৰ এনসাৰ সমূহ ৰিপ্লাই দিম সো এটো যে লাষ্টলৈকে চাব প্ৰথম কথাটো হ'ল যে আমি এটা এক্সাম্পল লৈ লওঁ ইয়াতে বৰপেটা আছে অল বৰপেটাত কিছুমানে কি দিব ফাৰ্স্ট প্ৰিফাৰেন্স দিব কিছুমানে তোমাৰ সেকেন্ড প্ৰিফাৰেন্স দিব আৰু কিছুমানে কি দিব থাৰ্ড প্ৰিফাৰেন্স দিব ওকে থাৰ্ড প্ৰিফাৰেন্স ডিস্ট্ৰিক্ট হিচাপে দিব এতিয়া কথাটো হ'ল যে আমি বুজি পাব লাগিব যে বৰপেটা জিলাটো ৰাম অল ৰহিম অল তোমাৰ গীতা ওকে একেদকলে কি প্ৰিফাৰেন্স হিচাপে দিছে ফাৰ্স্ট প্ৰিফাৰেন্স ডিস্ট্ৰিক্ট হিচাপে দিলে আকৌ ইয়াতে ধৰি লোৱা তোমাৰ অনুফল অল তাৰপিছতে ধৰি লৈছো ৰাম কুমাৰ ওকে মোৰ লগৰ নাম কেইটাই লৈ লৈছো ধৰি লোৱা তাৰ পাছতে ইয়াতে আহিলে ভদ্ৰকান্ত ওকে পাইং ওকে একেদকল সেকেন্ড প্ৰিফাৰেন্স হিচাপে বৰপেটাক সিলেক্ট কৰিছে তাৰ পিছতে ইয়াতে ধৰি ললো বহুতৰ নাম XYZ অকলে বৰপেটাক ঠিক আছে এইটো বৰপেটাৰ ক্ষেত্ৰত কৈ আছো বৰপেটাক কি ডিস্ট্ৰিক্ট হিচাপে সিলেক্ট কৰিছে তোমাৰ থাৰ্ড প্ৰিফাৰেন্স হিচাপে সিলেক্ট কৰিছে এতিয়া আমি পাৰ্সেন্টেজ কিনিও লিখিলো এতিয়া ৰামৰ আছে তোমাৰ 65% কিমান পাৰ্সেন্ট 65% তাৰ পিছতে ৰহিমৰ আছে 54% অল ইয়াৰ আছে 61% অনুপলৰ আছে ধৰি লোৱা 65% অল 0.5 আছে তাৰপিছত ৰাম কুমাৰৰ আছে জেনিবা 64% তাৰপিছত ভদ্ৰকান্তৰ আছে ধৰি লোৱা 63% ওকে এতিয়া সবে দিলে ডিস্ট্ৰিক্ট হিচাপে এক্সৰ আছে কিমান তোমাৰ 70% ইয়াৰ আছে তোমাৰ 58% আৰু জেডৰ আছে তোমাৰ 53% গুটেখিনি পাৰ্সেন্টত আছে এতিয়া একেদকলক কলৈ নিমন বৰপেটা ডিস্ট্ৰিক্টত গুটেই কেইটা দিলে এতিয়া কোনটো বেসিছত সিলেক্ট কৰিব এতিয়াতো ফাৰ্স্ট প্ৰিফাৰেন্স দিয়া সকলে ইয়াত বৰপেটাত পাবনে অল বৰপেটা বুলি লৈছো ফাৰ্স্ট প্ৰিফাৰেন্স দিয়া সকলে বৰপেটাত বেছিকে চান্স পাবনে নে সেকেন্ড সিলেকশন কৰা সকলে পাবনে নে থাৰ্ড সিলেকশন কৰা সকলে বেছিকে পাব কাক বেছিকে গুৰুত্ব দিয়া হ'ব প্ৰিফাৰেন্স বুলা বস্তুতে নেকুৱা কাক বেছিকে গুৰুত্ব দিয়া হ'ব এই কথাটো হ'ল যে সম্পূৰ্ণৰূপে আপুনি ডিস্ট্ৰিক্টটো ফাৰ্স্ট প্ৰিফাৰেন্স সিলেক্ট কৰিছে বা সেকেন্ড দিছে বা থাৰ্ড দিছে নো মেটাৰটো হৈছে আপোনাৰ পাৰ্সেন্টেজ কিমান ধৰি লোৱা ইয়াতে মই বৰপেটাত কেইটা পোষ্ট আছে বুলি ধৰি লৈছো 5টা আছে বৰপেটাত কেইটা আছে 5টা সিট আছে অকলুৰ কাৰণে ধৰি লোৱা অকলুৰ কাৰণে ইউআৰ হক এবিসি গুটেইখিনি মিলাই পেলাই এতিয়া তোমাৰ আটাইতকৈ বেছি মাৰ্ক কাৰ আছে এটো চাই লম তেতিয়া কোন 3 নম্বৰ প্ৰিফাৰেন্স কোনে দিছিলে তোমাৰ এক্সে দিছিলে 1 নম্বৰ লিষ্টত কাৰ আইব এক্সৰ আইব তাৰ পিছতে আমি দেখিলো যে 70 50 তাৰ পিছত 65 অল 65 টু অনুপলৰ আইব সেকেন্ডত কাৰ আইব অনুপল দলে ওকে মোৰ বেষ্ট ফ্ৰেন্ড হয় তাৰ পিছতে আইলে নেক্সটত চালু 65 কাৰ আইলে ৰাম ওকে কাৰ আইলে 3 নম্বৰত কাৰ আইব 3 নম্বৰত আইব তোমাৰ ৰামৰ আইব ওকে ৰামৰ আইব 4 নম্বৰত কাৰ আইব 5টা সিট আছে নহয় 4 নম্বৰ এইটো গল 54 আছে ইয়াতে কাৰ আছে 63 হল ভদ্ৰকান্ত পায়েঙৰ আইব ধৰি লোৱা এইটো 4 নম্বৰত কাৰ আইব ভদ্ৰকান্ত পায় 5 নম্বৰত কাৰ আইব 5 নম্বৰত তোমাৰ 61 কাৰ আইব ইয়াতে কি লিখিছিলো গীতাৰ আইব কাৰ আইব 5 নম্বৰত কাৰ আইব গীতা আইব ইয়াতে আপোনালোকৰ নম্বৰৰ ওপৰত বেছ কৰিহে মাতিব আপোনালোকে ফাৰ্স্ট প্ৰিফাৰেন্স দিলেও কম
বেছি নম্বৰ টকা মানুহতকৈ ইয়াত সিলেক্ট হ'ব নোৱাৰে আপোনালোকৰ পাৰ্স প্ৰিফাৰেন্স দিয়ক যি দিয়ক দৰকাৰ নাই জাস্ট আপোনালোকৰ পাৰ্সেন্টেজটো মেটাৰ হয় আৰু এটা কথা ইয়াতে সেকেন্ড কোৱেশ্চন ক্লিয়াৰ হৈ গল আপোনালোকে প্ৰায় হুদি টকা কোৱেশ্চনটো ক্লিয়াৰ হয় এটা সেকেন্ড এটা ইস্যু আৰু এটা ইয়াৰ ওপৰত কোৱেশ্চন কৰি থাকে এইটুকু বুজাই দিছো যি অকলে বুজি পাইছে লাইক কমেন্ট শেয়াৰ এটা কৰি দিব বুজি পাইছে বা বুজি পোৱা নাই তেতিয়ালে মই মোৰ নাম্বাৰটা আপোনালোকৰ মাজত আছেই সাগে ফোন কৰিব যদি ইয়াৰ ওপৰত কনফিউজ আছে ইয়াতে মই আৰু এটা সেকেন্ড এক্সাম্পলটো হৈছে যে তিনিখন ডিস্ট্ৰিক্টত যদি সিলেক্ট হয় কোনটোত আমাক সিলেকশন কৰিব ওকে ধৰি লোৱা পাৰ্স প্ৰিফাৰেন্স হিচাপে আপুনি কাক দিলে বৰপেটা ওকে বৰপেটা দিলে সেকেন্ড প্ৰিফাৰেন্স হিচাপে আপুনি দিলে যোৰহাট ওকে কি দিলে যোৰহাট দিছে তাৰ পিছত থাৰ্ড প্ৰিফাৰেন্স হিচাপে কোড দিছে আপোনাৰ ধুবৰী দিছে ওকে কোড দিলে ধুবৰী দিছে ওকে এতিয়া ইয়াতো আপোনাৰ নাম আইছে ওকে পাৰ্স প্ৰিফাৰেন্স দিয়া তাতো আইছে ইয়াতে ধৰি লো আছে ৰাম কুমাৰ বুলি ধৰি লৈছো আৰু গুটেই কেইটা নাম আইছে ইয়াৰ তোমাৰ বৰপেটাৰ আইছে যোৰহাটৰ আইছে ধুবৰীত আইছে এটা কোড চাকৰি কৰিব এতিয়া ইয়াক কেনেকে সিলেকশন বৰ্ডে কৰিব অটোমেটিক্যালি কি কৰে আমাক যেতিয়া সিলেকশন কৰিছিলে তেতিয়া দুখন ডিস্ট্ৰিক্ট দি দিয়ে যদিও তিনিখন ডিস্ট্ৰিক্টত সিলেকশন কৰাৰ যোগ্যতা আছে বা নাম্বাৰ কিনি তিনিখন ডিস্ট্ৰিক্টতে সিলেক্ট পাইছে তথাপিতো থাৰ্ড প্ৰিফাৰেন্সটো অটোমেটিক কেনসেল কৰি দিয়ে যদিও আপুনি ধুবৰীটো পাইছে কিন্তু এই থাৰ্ড প্ৰিফাৰেন্সটো অটোমেটিক কেনসেল কৰিব আৰু দুখন ফাৰ্স্ট এণ্ড সেকেন্ডটো কি কৰিব ৰখাই থৈ দিব এটা আপোনাক তাৰ পৰা হুদিব যে আপুনি যোৰহাটত কৰিব নে বৰপেটাত কৰিব আগতে এইটো সিস্টেম আছিল কিন্তু আজিকালি কি হ'ব যেতিয়া আপোনাৰ ডাবল জেন পাব তেতিয়া অটোমেটিক্যালি ফাৰ্স্ট প্ৰিফাৰেন্স ডিস্ট্ৰিক্টত নাম দি দিব এটা প্ৰভিজনেল মেৰিট লিষ্টটো যে দিয়ে কেতিয়াবা কিছুমানৰ ডিস্ট্ৰিক্ট দুখন ডিস্ট্ৰিক্টত সিলেক্ট হৈ আহে বা কাৰোবাৰ ইউপিএলপি দুইটাৰ আহে এইখিনি উইথড্ৰ কৰিবৰ কাৰণে সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট বা ফাৰ্স্ট প্ৰভিজনেল বা ফাইনেল তেনেকে দিয়া হয় কিন্তু আজিকালি অকমান সিস্টেমটো চেঞ্জ কৰিছে তাৰ ওপৰত এটা ভিডিও বনাম বাৰু ঠিক আছে এটা ভিডিও বনাম বেলেগকে এইটো বুজাই দিম এতিয়া দুই কোণতে ৰাম কুমাৰৰ নাম আছে এতিয়া কি কৰিব এতিয়া ফোন কৰিব একেতে বোলে মই ফাৰ্স্ট প্ৰিফাৰেন্স দিছিলো ডিস্ট্ৰিক্ট কোড বাই কোড আছিল বৰপেটা বোলে একেতে ক'ব পাৰিব যে মই বৰপেটা নকৰো মই যোৰহাটত কৰিম সো যোৰহাটটো ল'ব পাৰে কিন্তু এতিয়াৰ সিস্টেমটো অলপ বেলেগ ডাইৰেক্ট ফাৰ্স্ট প্ৰিফাৰেন্সটো দি দিব মানে ফাৰ্স্ট প্ৰিফাৰেন্স হোম ডিস্ট্ৰিক্ট হ'ব পাৰে আপুনি যেহেতু বেছিকে ভাল পাইছে সো এইটো সিলেকশনৰ সুবিধাৰ কাৰণেহে এইটো ফাৰ্স্ট প্ৰিফাৰেন্স সেকেন্ড প্ৰিফাৰেন্স বা থাৰ্ড প্ৰিফাৰেন্স দিব দিয়া হয় পাৰ্টিজনে কোনটো জিলাক বেছিকৈ পছন্দ কৰিছে বেছিকে চুজ কৰিছে জব কৰিবৰ কাৰণে এইটো ওপৰতে বেছ কৰে সো তিনিখন ডিস্ট্ৰিক্টত যদি নাম আহে এই কাৰণে আপোনাৰ নাম কৰাইব তিনিখন ডিস্ট্ৰিক্টৰ নাম আহিলে আপোনাক সিলেক্ট কৰিব আপোনাক কোড ফাৰ্স্ট প্ৰিফাৰেন্স দিয়া ডিস্ট্ৰিক্ট বৰপেটা যদি বৰপেটা দিছে যত আপুনি ফাৰ্স্ট প্ৰিফাৰেন্স দিছে এই ডিস্ট্ৰিক্টত আপোনাক এপইন্টমেন্ট কৰিব আই থিংকস ক্লিয়াৰ হৈছে বুজি পাইছেনে ফাৰ্স্ট প্ৰিফাৰেন্স সেকেন্ড প্ৰিফাৰেন্স বা থাৰ্ড প্ৰিফাৰেন্সৰ ডিফাৰেন্সটো এইটোৱে এই কাৰণে দিয়া হয় তাত কোনো পাৰ্সেন্টেজৰ ওপৰত কিবা নকৰে নামাতে ফাৰ্স্ট প্ৰিফাৰেন্স মানে আপোনাৰ যদি তিনিখন ডিস্ট্ৰিক্টত সিলেক্ট কৰে তেতিয়া আপোনাক অটোমেটিক্যালি ফাৰ্স্ট প্ৰিফাৰেন্স ডিস্ট্ৰিক্টত জব কৰিব দিব আৰু এটা কোৱেশ্চন যে ফাৰ্স্ট প্ৰিফাৰেন্স ডিস্ট্ৰিক্টত দৰি লোৱা নাপালে অল কাট অফটো বহুত বেছি গল আৰু এটা কোৱেশ্চন কাট অফটো বহুত বেছি গল দৰি লোৱা আপুনি প্ৰথম পছন্দ কৰা জিলাৰ কোন নহলে সিলেকশন নহলে দৰি লোৱা আপুনি কোন নাপালে বৰপেটাত নাপালে যদি বৰপেটাত নাপায় তেতিয়ালে কোড পাব বৰপেটা যদি আপোনাৰ কাট অফটো কম গল নম্বৰ কম জগাৰ কাৰণে বৰপেটা ফাৰ্স্ট প্ৰিফাৰেন্স দিয়া ডিস্ট্ৰিক্টত নাপালে সো আপোনাক কোড দিব সেকেন্ডত দিব অল থাৰ্ড এণ্ড সেকেন্ডৰ ভিতৰত আপোনাক সিলেক্ট কৰিব যদি 3 নম্বৰখনত সিলেক্ট হলেও আপোনাক সেকেন্ডটো যদি পাইছে বা 3 নম্বৰ ডিস্ট্ৰিক্টটো পাইছে তেতিয়ালে আপোনাক সেকেন্ডত দিব বোলে সেকেন্ডটো আপোনাৰ নম্বৰ কিনি ৰকি যোৱা নাই মানে কাট অফ বহুত বেছি গৈছে আপোনাৰ নম্বৰ কিনি একদম কম কাৰণে সিট পোৱা নাই সিলেকশন হোৱা নাই মেৰিট লিষ্টৰ হোৱা নাই তেতিয়া আপোনাৰ আকৌ তৃতীয়খনত যাব তৃতীয়খনত যদি নাপায় গোটেইখিনিত আপোনাৰ নাম নাই বুজি পাইছেনে প্ৰথমত নাপালে সেকেন্ডত নাপালে থাৰ্ড অল এইটো কন্ডিশনো থাকে আৰু এটা কথা যে দুখন বা তিনিখন ডিস্ট্ৰিক্টত যদি গোটেই কেইটাত আহে তেতিয়ালে আপোনাক ফাৰ্স্ট প্ৰিফাৰেন্স ডিস্ট্ৰিক্টত সিলেকশন কৰা হ'ব জিমান পাৰো 100% ডেডিকেটেড দি বুজাব ট্ৰাই কৰিছো আপোনালোকে যেটো টিচাৰ হ'ব
বা টিচাৰ হোৱাৰ যোগ্যতা সম্পূৰ্ণ আপোনালোকৰ আছে হয়তো মই যদিও ক'তবাই বুজাত বা আপোনালোকক বুজাই দিয়াত নহয় আৰু আলোচনা কৰাত আপোনালোককনো কি বুজা যদি এইখিনি কথা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ মোৰ পালৰ পৰা বেষ্ট দি পেলাই শ্বেয়াৰ কৰিব বিচাৰিছোঁ আপোনালোকে কি ভাবিছে নাজানো হয়তো কোনোবাই দৌৰিব পাৰিছে হয়তো কিছুমানে ধৰিব পৰা নাই সো এটা কথাই আপোনালোকক কৈছোঁ নিজে বুজি লওক যে মই অকণমান এটা আইডিয়া দিছোঁ এই আইডিয়াৰ লগত আপোনালোকৰ আইডিয়াখিনি প্লাছ কৰক অল অট'মেটিক আপোনালোকৰ সেই কনচেপ্টটো ক্লিয়াৰ হ'ব তাৰ পাছতে এটা গুড নিউজ আছে গুড নিউজটো হৈছে যে মোৰ এজন লগৰ যাক মই ৰাম কুমাৰ বুলি ইয়াতে নাম লৈ আছোঁ একেতৰ আজি ডকুমেণ্টছ ভেৰিফিকেশ্যন আছে একেতক মই কালি ফোন কৰিছোঁ ডকুমেণ্টছ ভেৰিফিকেশ্যনত কি মাতিব কি ডকুমেণ্টছ চাব জনাবা বুলি কৈছোঁ সো আবেলি সময়ত আপোনালোকক কি ডকুমেণ্টছ চালে মই ডিটেইলছখিনি জনাব চেষ্টা কৰিম সো অকলে আমাৰ ইউটিউব চেনেলটো ছাপোৰ্ট কৰিব যাতে মই আপোনালোকৰ কাৰণে কণ্টিনিউ কাম কৰি যাব পাৰোঁ ধন্যবাদ আকৌ লগ